দেশ আগত বিহু পাছত বাতিল IPL বাতিল বিহু দেশৰ এই পৰিস্থিতিৰ মাজতে এখন বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। দেশমাতৃৰ আহ্বানত এতিয়া গৌণ বিবাহৰ লগ্ন। নেপাল সীমান্তৰ পৰা ছুটি লৈ নিজৰ বিয়াৰ বাবে নগাঁৱৰ বাসগৃহলৈ আহিছিল SSB জোৱান। কিন্তু পাক সীমান্তত তৎক্ষণাত যোগদানৰ নিৰ্দেশ অহাত বিবাহৰখন লগ্ন বাদ দি মন্দিৰত বিবাহ সম্পন্ন কৰিলে জোৱানগৰাকীয়ে। আজি বিবাহ সম্পন্ন কৰি অহা কাইলৈ যুদ্ধ উত্তেজনা বিৰাজ কৰা অঞ্চলত কৰ্মত যোগদানৰ বাবে ৰাওনা হ'ব দৰা SSB জোৱান। জোৱানজনৰ পৰিয়ালৰ ফালৰ পৰা দৰা কইনাৰ ছবি প্ৰকাশ নকৰিবলৈ আহ্বান জনাইছে। আমাৰ কন্দলি হয়। বিয়াখন মানে আছিলে অহা সোমবাৰলৈ। তাত এতিয়া এনেই ঘৰত পেণ্ডেল দিয়া হ'ল আৰু নিমন্ত্ৰণো কৰা হ'ল সকলোকে। কিন্তু তেওঁ মানে ভাৰতীয় হেৰিয়াত সেনাবাহিনীত কাম কৰে যে, ইতিমধ্যে পৰহিদিনাখন মেছেজ আহিলে তেখেত যাব লাগে। এতিয়া সেই মৰ্মে মানে যোৱাকালি আলোচনা কৰি আমি মানে মন্দিৰতে বিয়াখন তথাতৈয়াকৈ বোলো নিয়মটো আমাৰ যিটো মানে নিয়ম সেই নিয়মটো কৰি পঠাওঁ। অহা সোমবাৰে আমাৰ এনে ৰিচিপশ্যনটো হ'ব আৰু ঘৰতে। তেওঁ নাথাকিব, তেওঁ হয়তো কাইলৈ যাব নহ'লে পৰহিলৈ যাব, মানে নিশ্চয়তা নাই। মানে তাৰপৰা মানে মাতিছে যে বিচাৰিছে যাব লাগে, হয়তো কাইলৈ যাব পাৰে নাই, পৰহিলৈ যাব পাৰে ঠিক নাই। যিহেতু সোমবাৰলৈ ৰৈ থাকিলে কিজানি বিয়াখনৰ মাজতে যদি যাবলগীয়া অৰ্ডাৰ আহি যায়, অসুবিধা এটা আহি যাব। গতিকে সেইকাৰণে আমি ততাতৈয়াকৈ আজি এই মন্দিৰতে বিবাহটো সম্পন্ন কৰি দিলোঁ আৰু তেওঁ। ছুটি বাতিল। নেপাল বৰ্ডাৰত থাকে। এতিয়া ক'লৈ আকৌ তালৈ যায়নে বেলেগত ক'ত নিব তেওঁলোকেহে জানিব, ক'লৈ ইনভাইট কৰে ন, যাব লাগে জইন ক'ত কৰিবলৈ। হয়।